গণহত্যাত দোষী সাব্যস্ত হলে ফাঁসি, ধৰ্ষণকাৰীক মৃত্যুদণ্ড, হিট এণ্ড ৰান গোচৰত দোষী সাব্যস্ত হলে 10 বছৰ পৰ্যন্ত কাৰাদণ্ড। ব্ৰিটিছ শাসন ব্যৱস্থাৰ পৰা আমি পৰিত্ৰাণ পোৱাৰ বহু বছৰ হ'ল। ভাৰতবৰ্ষই স্বাধীনতাৰ ৭৫টা বছৰ অতিক্ৰম কৰাৰ গৌৰৱময় ইতিহাসৰ সাক্ষী হ'ল। কিন্তু এই সময়তো ব্ৰিটিছে আমাক দি থৈ যোৱা কিছুমান আইন কানুন আমি এতিয়াও পালন কৰি আছিলো। কিন্তু এতিয়া আৰু বেছি দিনলৈকে সেয়া আমি পালন কৰি থাকিব নালাগে। কাৰণ আজিৰ দিনটোৰ পৰাই ভাৰতবৰ্ষত আৰম্ভ হ'ল নতুন ফৌজদাৰী আইন ব্যৱস্থা। IPC বিলুপ্ত কৰি ভাৰতবৰ্ষৰ নাগৰিকৰ বাবে ভাৰতীয় আইন সংহিতা বলবৎ কৰিলে কেন্দ্ৰীয় চৰকাৰে। এতিয়াৰ পৰা প্ৰলোভনেৰে কাকো শাৰীৰিক সম্পৰ্ক স্থাপন কৰিবলৈ বাধ্য কৰিব নোৱাৰিব। এতিয়াৰ পৰা অপৰাধ আৰু অপৰাধীৰ বিৰুদ্ধে অধিক কঠোৰ হ'ব ভাৰতীয় আইন ব্যৱস্থা। ভাৰতীয় আইন ব্যৱস্থাত বহুখিনি সংশোধন কৰা হৈছে। ইতিহাস হৈ ৰল IPC আৰু CRPC। IPCৰ ঠাইত ভাৰতীয় ন্যায় সংহিতা, ঠিক সেইদৰে CRPCৰ ঠাইত নাগৰিকৰ সুৰক্ষা সংহিতা। ঠিক সেইদৰে যি এভিডেন্ট এক্ট আছিল, সেই এভিডেন্ট এক্ট এমেণ্ডমেণ্ট কৰি এতিয়া কৰা হ'ল ভাৰতীয় সাক্ষ্য আইন। এই ন্যায় সংহিতাৰ ভিতৰত আছে সংগঠিত অপৰাধ, সন্ত্ৰাসবাদী কাৰ্যকলাপ, হিট এণ্ড ৰান, গণহত্যা, ভাৰতীয় সাৰ্বভৌমত্ব, অখণ্ডতা আৰু ঐক্যৰ প্ৰতি ভাবুকি সৃষ্টি কৰিব পৰা, লগতে ভুৱা বাতৰি প্ৰকাশ কৰাৰ দৰে 20টা নতুন অপৰাধ। কিশোৰী ধৰ্ষণত দোষী সাব্যস্ত হলে আজীৱন কাৰাদণ্ড। ইয়াৰ উপৰিও পস্কৰ গোচৰত 2 মাহৰ ভিতৰত দাখিল কৰিব লাগিব চাৰ্জশ্বিট। মহিলাসকলে থানালৈ নগৈও অনলাইনৰ মাধ্যমেৰে দাখিল কৰিব পাৰিব এজাহাৰ আদি ভালেমান নতুন নতুন কিছুমান নিয়ম প্ৰৱৰ্তন কৰা হৈছে। আমি ইতিমধ্যে উল্লেখ কৰিছোৱেই আজিৰ পৰা দেশৰ আদালতে দণ্ড বিহাৰ পৰিৱৰ্তে ন্যায় প্ৰদানৰ ওপৰত অধিক গুৰুত্ব প্ৰদান কৰিব। যিকেইখন আইনে ভাৰতৰ ন্যায় ব্যৱস্থাটোক আধুনিকীকৰণ কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব। ভাৰতীয় ন্যায় সংহিতাই শিশু আৰু মহিলাৰ সুৰক্ষাৰ ক্ষেত্ৰত অধিক গুৰুত্ব আৰোপ কৰিছে। মহিলাৰ ওপৰত দুষ্কৰ্ম, মহিলাক বা কিশোৰীক দলবদ্ধ ধৰ্ষণ আদিক জঘন্য অপৰাধ বুলি গণ্য কৰা হ'ব। লগতে যাৱজ্জীৱন কাৰাদণ্ড বা মৃত্যুদণ্ডৰ দৰে শাস্তি অন্তৰ্ভুক্ত কৰা হৈছে। ইয়াৰ উপৰিও শিশু ক্ৰয় বা বিক্ৰয়ত সম্পূৰ্ণৰূপে নিষেধাজ্ঞা আৰোপ কৰা হৈছে। জিৰ' FIR, অনলাইনৰ জৰিয়তে পুলিচক অভিযোগ দাখিল কৰা, SMS-ৰ জৰিয়তে চমন আদি ব্যৱস্থা ইয়াত অন্তৰ্ভুক্ত কৰা হৈছে। ঠিক সেইদৰে জঘন্য অপৰাধৰ ক্ষেত্ৰত ঘটনাস্থলীত বাধ্যতামূলক ভিডিঅগ্ৰাফী অন্তৰ্ভুক্ত কৰা হৈছে। এই আইন অনুসৰি কোনো লোক আৰক্ষী থানালৈ নোযোৱাকৈ ইলেক্ট্ৰনিক মাধ্যমৰ জৰিয়তে ঘটনাৰ ৰিপৰ্ট দাখিল কৰিব পাৰিব। ইয়াৰ জৰিয়তে গোচৰ ৰুজু কৰা অতি সহজ হৈ পৰিব। আৰক্ষীয়েও অতি সোনকালে ব্যৱস্থা গ্ৰহণ কৰিব পাৰিব। এই আইনখনৰ আৰু এটা গুৰুত্বপূৰ্ণ দিশ হ'ল জিৰ' FIR-ৰ জৰিয়তে কোনো ব্যক্তিয়ে যিকোনো থানাত এজাহাৰ দাখিল কৰিব পাৰিব। ভুক্তভোগী আৰু অভিযুক্ত দুয়োৱে 14 দিনৰ ভিতৰত এজাহাৰ, আৰক্ষীৰ প্ৰতিবেদন, অভিযোগনামা, বিবৃতি, স্বীকাৰোক্তি আদি লাভ কৰিব। এই আইনখনৰ আন এটা গুৰুত্বপূৰ্ণ দিশ হ'ল এতিয়াৰ পৰা লিংগৰ সংজ্ঞাত ট্ৰান্সজেণ্ডাৰ অন্তৰ্ভুক্ত হ'ব, যিয়ে সমতা বৃদ্ধি কৰিব। ইয়াৰ সমান্তৰালভাৱে মহিলা, 15 বছৰ তলৰ ব্যক্তি, 60 বছৰ ঊৰ্ধ্বৰ ব্যক্তি, দিব্যাংগ বা গুৰুতৰ ৰোগত আক্ৰান্ত লোকক আৰক্ষী চকীলৈ যোৱাৰ পৰা ৰেহাই দিয়া হ'ব আৰু বিচাৰিলে তেওঁলোকৰ ঘৰত উপস্থিত হৈ আৰক্ষীয়ে সহায়ৰ হাত আগবঢ়াব। আন এটা গুৰুত্বপূৰ্ণ দিশ হ'ল IPC-ত আছিলে 511টা ধাৰা, কিন্তু ভাৰতীয় ন্যায় সংহিতাত থাকিব 358টা ধাৰা। কাৰণ কিছুমান অভাৰলেপিং হৈ থকা ধাৰা একত্ৰীকৰণ কৰা হৈছে, যাৰ জৰিয়তে আইন ব্যৱস্থা বা ন্যায় ব্যৱস্থা কিছু সৰলীকৃত কৰা হ'ব। বলবৎ কৰা এই নতুন 3খন আইনৰ গুৰুত্ব আৰু ইয়াৰ কাৰ্যকৰীতাৰ ক্ষেত্ৰত চৰকাৰে এতিয়া বিভিন্ন ব্যৱস্থা হাতত লৈছে। পাঠ্যক্ৰমতো ইয়াক অন্তৰ্ভুক্ত কৰাৰ দিশত বিবেচনা চলি আছে। ঠিক সেইদৰে এই নতুন 3খন আইনে ভাৰতৰ ন্যায় ব্যৱস্থাক অধিক গতিশীল আৰু বিশ্বাসযোগ্য কৰি তুলিব বুলি সকলোৱে আশা প্ৰকাশ কৰিছে। আজিৰ ভিডিঅ' ইমানেই। পৰৱৰ্তী ভিডিঅ'ত পুনৰ সকলোকে লগ পাম।